40 বছৰ ধৰি বিধায়ক হৈ থকা ফণীভূষণ চৌধুৰী ৰাজনৈতিক জীৱনত কেতিয়াবা দুৰ্নীতি কৰিছেনে? ৰাজনৈতিক জীৱনত? এই প্ৰশ্নটো দুৰ্নীতি বুলি কওঁতে তাৰমানে বিভিন্ন ধৰণৰ কথা হ'ব। তাৰমানে এতিয়া মই তাৰমানে একেষাৰে ক'ম যে আজি মই লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। মই যোৱাকালি তাৰমানে আমাৰ দলৰ নেতৃত্বৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাক্ষাৎ কৰাৰ সময়ত মই তাৰমানে এটা কথা কৈছিলোঁ যে মই কেণ্ডিডেট হ'লে মোৰ যিখিনি তাৰমানে কেণ্ডিডেটে যিটো ছিকিউৰিটি মানি জমা দিব লাগে সেই ছিকিউৰিটি মানিও কিন্তু মোৰ নাই, গতিকে মই এই কথাটো আপোনালোকক ক'লোঁ। মই এনেধৰণে কৈছোঁ। এতিয়া আজি মই এটা কথা মই তাৰমানে নিজে তাৰমানে মই মোৰ বিষয়ে কৈ মই এইটো আনন্দ পাম যে যোৱা 40টা বছৰত মই কোনো ধৰণৰ দুৰ্নীতিত লিপ্ত নহ'লোঁ আৰু আজিৰ দিনটোত মই এই কথাটোৱেই ক'ব বিচাৰিছোঁ যে আজি যদি কোনোবা যদি তাৰমানে তেনেধৰণৰ সংস্থা আছে, সি CBI হওক, ED হওক, ইনকাম টেক্সে হওক, মোৰ ঘৰত যদি তাৰমানে মোৰ সম্পত্তি লৈ যদি তেওঁলোকে যদি এনকুৱাৰী এটা কৰে তেতিয়া আচল স্বৰূপটো মোৰ ওলাই যাব। গতিকে মই এইটোৱে আহ্বান জনাব বিচাৰিছোঁ যে কোনোবাই যদি মোৰ সম্পত্তিৰ বিষয়ে জানিবৰ কাৰণে কৈ যায় বিচাৰে আৰু এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে সেইবিলাক যদি এনকুৱাৰী কৰে তেতিয়া আচলতে গম পাব যে বস্তুটো আচলতে মই যোৱা 40টা বছৰত মই দুৰ্নীতি কৰিলোঁ নে নাই। আজিৰ দিনটো তাৰমানে মোক তাৰমানে বঙাইগাঁৱত কিছুসংখ্যক মানুহে মোক তাৰমানে বুৰ্বক বুলি কয়। কিছুসংখ্যক মানে বিশেষকৈ বিজনেছৰ লগত জড়িত থকা মানুহে যে মোক বুৰ্বক বুলি কয়। এইকাৰণে মোক বুৰ্বক বুলি কয় যে বোলে মই এই 40টা বছৰত, এই 38-39টা বছৰত মই তাৰমানে মোৰ নিজৰ কাৰণে একোৱেই নকৰিলোঁ। আৰু এইটো কাৰণেই আচলতে মোৰ ঘৰত মোৰ ল'ৰা এটা আছে, ল'ৰাটো এতিয়া ল পঢ়ি আছে। তেওঁ তাৰমানে মোৰ লগত তাৰমানে সদায় এটা অশান্তি হয়, তেওঁৰ লগত মোৰ তাৰমানে হেৰি হয়, বাক বিতণ্ডা হয় যে তই এই 38 বছৰ 39 বছৰ MLA হোৱাৰ পাছত মোৰ কি হ'ব, তই মোৰ কাৰণে কি কৰি থাকিলি, তই আজি যদি মৰি যাওঁ তাৰমানে মইতো বাটৰ ভিক্ষু হ'ব লাগিব, মই বাটৰ হ'ব লাগিব, ভিক্ষাৰী হ'ব লাগিব। এই কথাটো মোৰ ল'ৰাটোৱে কয়। গতিকে সেইটো বস্তুটো মাজে মাজে মোৰ তাৰমানে অনুভৱ হয়। মই আচলতে মোৰ নিজৰ ল'ৰাটোৰ কাৰণেও মই একো নকৰোঁ। মোৰ পৈতৃক সম্পত্তি যিখিনি আছিলে সেইখিনিয়ে আছে। মই আজিৰ দিনলৈকে মই তাৰমানে সম্পত্তি বঢ়াব পৰাত মই নহ'ল বা মই আজি এতিয়া যদি আপুনি যদি মোৰ যদি তাৰমানে মোৰ এটা একাউণ্ট আছে, মোৰ ভালেকেইটা একাউণ্ট, যদি মই যিমানবাৰ ইলেকশ্যন খেলিছিলোঁ ইলেকশ্যনৰ সময়ত এটা একাউণ্ট লাগে, একাউণ্টটো লাষ্টত শেষ হৈ যায় আৰু সেইটো বস্তুটো তেনেকৈ থাকে বেংকত, SBIত। মোৰ দৰমহা পাতি ওলোৱাৰ ক্ষেত্ৰত মোৰ এটা একাউণ্ট আছে ইয়াতে গুৱাহাটী ষ্টেট বেংকত, দিছপুৰ ষ্টেট বেংকত। আজিৰ দিনটোত মই এতিয়া বস্তুটো ক'ম যোৱাকৈ এই বেংকৰ একাউণ্টত মোৰ তাৰমানে আজিৰ দিনটোত 63,000 টকা আছে। আজিৰ দিনটোত মই বস্তুটো সেই একাউণ্টত মোৰ 63,000 টকা বস্তুটো আৰু মোৰ সেই একাউণ্টত ইয়াতে তাৰমানে মোৰ আমাৰ AGPL অফিচত যিজন থাকে, এজন তাৰমানে প্ৰাণজিত বোলা ল'ৰা এটা থাকে। সেই প্ৰাণজিতৰ তাত মোৰ পাছবুক, প্ৰাণজিতৰ তাত মোৰ কি কয় চেকবুক তেওঁৰ তাত থাকে। মই লিখি দিওঁ, তেওঁ ওলাই আনে। মোৰ তাৰমানে ATM নাই, এই ব্যৱস্থাটো নাই। এইটো হৈছে মোৰ অৱস্থা। গতিকে মই ভাবোঁ যে মই এই যোৱা 40টা বছৰত মই কোনো ধৰণৰ দুৰ্নীতিত লিপ্ত হোৱা নাই। এই কথাটো কিন্তু বঙাইগাঁওবাসী ৰাইজে ভালকৈ উপলব্ধি কৰে, ভালকৈ বুজি পায়। হয়, এটা কথা হয় ঠিক, এইটো এটা মই তাৰমানে দুৰ্নীতি বিভিন্ন ধৰণৰ হয়। মই ধৰি লওঁ এতিয়া মই অসম গণ পৰিষদ দলৰ মই এটা দল কৰিছোঁ, অসম গণ পৰিষদ। মই অসম গণ পৰিষদ দলৰ যিসকল কৰ্মী বা সেইবিলাক সুবিধা দিয়াৰ ক্ষেত্ৰত মই ধৰি লওক ঠিকা ঠুকলি বা অন্যান্য সা সুবিধা দিয়াৰ ক্ষেত্ৰত মই তেতিয়া কেতিয়াবা মই তাৰমানে কি কৰিছোঁ, তাৰমানে মই দলৰ কৰ্মীক, দলৰ নেতাকৰ্মীক সেই সুবিধাটো দিয়াৰ ক্ষেত্ৰত মই কিছু হেঁচা প্ৰয়োগ কৰিছোঁ বা তেনেধৰণৰ কিছু ব্যৱস্থা গ্ৰহণ কৰিছোঁ। সেইটো যদি দুৰ্নীতি হয় তেতিয়াহ'লে মই দুৰ্নীতি কৰিছোঁ। তাত বাহিৰে এনে বেলেগ দুৰ্নীতিত মই কোনো ধৰণৰ কেতিয়াও লিপ্ত হোৱা নাই আৰু লিপ্ত হোৱা নাছিলোঁ আৰু ভৱিষ্যতেও মই লিপ্ত নহ'ম। মানে কেতিয়াবা ধৰক এনেকৈ আপুনি মন্ত্ৰী আছিলে, ইমান বছৰ এটা শক্তিশালী শক্তিৰ লগত আপুনি জড়িত, কেতিয়াবা আপোনাৰ তাত এনেকুৱা প্ৰপ'জাল আহেনে যে এইখিনি টকা দিম, এইখিনি কাম কৰি দিয়ক বা এনেকৈ চাকৰি দিয়ক, আমি আপোনাক টকা দিম, তেনেকুৱা কেতিয়াবা আপোনাৰ তাত প্ৰপ'জাল আহিছিলনে? না চাওক, মই এটা কথা আপোনালোকক কথাটো কৈছোঁ। মই যেতিয়া প্ৰথম 1985ত MLA হ'ম, এগৰাকী মহিলা আহিছিল মোক সাক্ষাৎ কৰিবৰ কাৰণে।
আৰু মহিলাগৰাকীয়ে আহি তাৰমানে মোৰ পৰিবাৰক এটা এনভেলপ দি গৈছিল। এনভেলপ দি গৈছে, এনভেলপত টকা আছিল, কিমান টকা আছিল মই নাজানো। তাৰপিছত মোক মিছেছে তাৰমানে পৰিবাৰে মোক ক'লে যে বোলে এনেকুৱা এনেকুৱা এগৰাকী মহিলা আহিছে, এই বস্তুটো দি গৈছে। তাৰপিছত মই সেইটো খুলি চাওঁ যে পইচা, মই গম পালোঁ পইচা। তাৰপিছত মই সেইটো বস্তুটো তাৰমানে ঘৰৰ পৰা মই সেই মহিলাগৰাকী যাব ওলাইছিলোঁ, অলপ দূৰ গৈছিলেই, মই তাৰ পৰা দৌৰি আহি সেই মহিলাগৰাকীক মই সেইটো যিটো তেওঁৰ এনভেলপ দিছিল মোক, এনভেলপটো ঘূৰাই দিয়াৰো ৰেকৰ্ড আছে এইটো বস্তু। গতিকে মোক আহে বস্তুটো তেনেধৰণৰ, কিন্তু মই তাৰমানে এতিয়া কিন্তু গম পাই গৈছে যে ফণীভূষণ চৌধুৰীক টকা দি কাম কৰিব নোৱাৰি। ফণীভূষণ চৌধুৰীক টকা দিলে বেয়া পায়, টকা অফাৰ কৰিলে বেয়া পায়, এই কথাটো কিন্তু আজিৰ দিনটোত হৈ গৈছে। আজিৰ দিনটোত মোক টকা কোনো অফাৰ কৰিব নাহে, কোনো ধৰণৰ সেই জাতীয় ব্যৱস্থা মোৰ তাত যে নহয়, সেই কথাটো আজিৰ দিনটোত বঙাইগাঁওবাসী ৰাইজ গম পাই গৈছে। মন্ত্ৰীও হ'লে, মন্ত্ৰীকতো আচলতে মৰম কৰে, তেনেকৈ আপোনাৰ কথা থাকেই, কিন্তু আপুনি তেতিয়াও একো কৰা নাছিলে নেকি? মোৰ কোনো ৰেকৰ্ড নাই। বস্তুটো যদি কোনোবাই যদি ৰেকৰ্ড দিব পাৰে, মই তাৰমানে সন্যাসেই ল'ম প্ৰয়োজন হ'লে। মই বস্তুটো মই তেনেধৰণৰ তাৰমানে মন্ত্ৰীত্বৰ কালত মই কাৰো পৰা তাৰমানে মই লেবাৰ অফিচ আছিলোঁ, লেবাৰ মিনিষ্টাৰ আছিলোঁ, ছাপ্লাই মিনিষ্টাৰ আছিলোঁ, মই তেনেধৰণে কেতিয়াও কোনো ব্যৱস্থাই মই গ্ৰহণ কৰা নাছিলোঁ। এক টকাও কেতিয়াও আপুনি নিজৰ হাতেৰে চুই আপুনি পকেটত ভৰোৱা নাই? এক টকাও কেতিয়াও ভৰোৱা নাই? মই এক টকাও মই কেতিয়াও তাৰমানে কাৰো পৰা লৈ পকেটত ভৰোৱা নাই। হয়, এইটো কথা হয় যে বোলে মোৰ কি কয় যে মোৰ তাত মানুহ আহে, মোৰ তাত কিছুমান মানুহ আহে। এতিয়া মই তাৰমানে আচলতে কি কয় কেতিয়াবা তাৰমানে হেৰি লৈ আহে, কি কয় মোৰ তাত যেতিয়া মানুহ আহে তাৰমানে মই কি কয় মই বেয়া কথা এইটো ক'ব নাপায় যে বোলে মই স্মক কৰোঁ। এই কেতিয়াবা মানুহ আহে লৈ আহে যে বোলে দাদা এই পেকেটটো লৈ আহিছোঁ, সেইটো বস্তুটো আহে। কিন্তু মই এতিয়া গাড়ী পৰা অৱস্থাটো হয় পইচাটো কিছুমানে ঘূৰাই লৈ যায় আৰু বস্তুটো বেয়া পায় এনেকুৱা। আৰু মোৰ তাত এনেকৈ তাৰমানে মাছ ঠাছ দিব আহে কিছুমান মানুহে তাৰমানে কামৰ আশাত, মই মাছকো ঘূৰাই দিয়া ৰেকৰ্ড মোৰ আছে। মাছ লৈ আহে মোৰ ঘৰত, মাছকো ঘূৰাই দিয়া ৰেকৰ্ড আছে। মই সেইটো ব্যৱস্থাটো কৰিছোঁ। তাৰমানে এতিয়াও তাৰমানে মানুহে মোৰ তাত তেনেকৈ বস্তু লৈ অহাও তাৰমানে বন্ধ হৈ গৈছে, পইচা দিয়াও বন্ধ হৈ গৈছে। এনেধৰণৰ ব্যৱস্থা এটা তাৰমানে বঙাইগাঁওবাসী ৰাইজে জানে। বহুতেতো ভাবে ধৰক 5 বছৰ MLA হ'লোঁ, গাড়ী ল'লোঁ, নিজৰ যিখিনি কৰিব লাগে কৰিলোঁ, তাৰপাছত যি হ'ব ৰাইজত দেখা যাব, তেনেকুৱা ভাবে। আপুনি কেতিয়াও ভাবা নাইনে? নাই চাওক, মই প্ৰথম তাৰমানে 1985ত MLA হৈছিলোঁ, সেই কালচোৱাত মোৰ গাড়ী নাই। 91 চনৰ পৰা এইখিনি চাবত মোৰ গাড়ী নাই। 96 চনত মই মিনিষ্টাৰ হ'লোঁ। 96 চনত মিনিষ্টাৰ হোৱাৰ পিছত মোৰ যেতিয়া গাড়ী নোহোৱা হৈছিল, তেতিয়া মই গাড়ীখন চৰকাৰী গাড়ীখন মই দিবলগীয়া হৈছিল। দিবলগীয়া হোৱাৰ পিছত তাৰমানে কি কয় এই আমাৰ তাতে এগৰাকী ডিচি আছে, মই ডিচিগৰাকীৰ নাম নকওঁ। ডিচিগৰাকী IAS অফিচাৰ আছিল এগৰাকী, মই সেইটো নামটো আপোনাক নকওঁ। মই তেওঁ তাৰমানে এগৰাকী ব্যৱসায়িক মাতি আনি তেওঁ কৈছিলে বোলে ছাৰৰ গাড়ী নাই, তেওঁৰ অসুবিধা হৈছে, এখন গাড়ী দিয়াৰ ব্যৱস্থা কৰিব পৰা যায় নেকি? সেইজন মানুহে তাৰমানে সেই ডিচিগৰাকীয়ে এজন বিজনেছমেনক ৰিকুৱেষ্ট কৰাৰ পিছত তেওঁৰ কোম্পানীৰ এখন তাৰমানে কি কয় এইটো মাৰুতি ভেন মোক এখন দিছিল। সেই মাৰুতি ভেনখন এতিয়াও আজিৰ দিনটোতো আছে, কাৰণ মাৰুতি ভেনখন মোৰ নামত নাই, তেওঁলোকৰ কোম্পানীৰ নামত আছে। নতুন মাৰুতি ভেন তেওঁলোকৰ কোম্পানীৰ নামত কিনিছে, সেই গাড়ীখন এতিয়াও মোৰ তাত আছে। এতিয়া বস্তু কাৰণ মই এইখন চলাব নোৱাৰোঁ, সেই তাৰ হেৰিখিনি কাগজ টাগজ হেৰাই গ'ল, পুৰণা হৈ গ'ল, এইখন চলাব নোৱাৰোঁ। তাৰপিছত মই তাৰমানে 96ত 2001ত ইলেকশ্যন খেলাৰ সময়ত আচলতে মই ইলেকশ্যন খেলিলে মই অলপ ধনী হওঁ। কেনেকৈ ধনী হওঁ মানে মই আজিৰ দিনটোত মই 8 বাৰ ইলেকশ্যন খেলিছোঁ। 8 বাৰ ইলেকশ্যন খেলোঁতে তাৰমানে মই এতিয়ালৈকে মোৰ পকেটৰ পৰা 1 পইচাও খৰচ কৰা নাই। মই সেইটো কৰা নাই, 1 পইচাও মই আজিৰ দিনলৈকে তাৰমানে ইলেকশ্যন খেলিছোঁ, মই 1 পইচাও খৰচ কৰা নাই। মোক ৰাইজে টকা পইচা দিয়ে, যিবিলাকক মই সহায় কৰোঁ তেওঁলোকে ৰাইজে টকা পইচা দিয়ে, ৰাইজে টকা পইচাৰে মই ইলেকশ্যন খেলোঁ। ইলেকশ্যন খেলাৰ পিছত তাৰমানে মোৰ কিছু পইচা ৰাহি হয়, সেই ৰাহি হোৱা পইচাখিনিৰে মই 2001ত মই এখন স্কৰপিঅ' কিনিছিলোঁ। সেই স্কৰপিঅ'খনৰ যিটো তাৰমানে কি মানি বুলি কয় সেইটোক EMI নহয়, প্ৰথম এটা যে হেৰি ইনষ্টলমেণ্ট, নাই প্ৰথম ডাউন পে'মেণ্টটো মই এই তাৰমানে ইলেকশ্যনৰ পিছত যিখিনি ৰাহি হোৱা পইচাৰে মই ডাউন পে'মেণ্ট দি 2001ত মই প্ৰথম স্কৰপিঅ' গাড়ী লৈছোঁ। এইটো বস্তুটো এতিয়া আজিৰ দিনটোত তাৰমানে মোৰ এখন গাড়ী আছে, সেইখন তাৰমানে মই এই কি কয় এইটো
ইন'ভা নাই মোৰ, বেলেগত দিছে এইখন ইন'ভা। মোৰ এখন তাৰমানে সেইটো কি বুলি কয়, এখন গাড়ী আছে, সেইখনো মই EMI দি আছোঁ এতিয়া। মই আশে হেৰি তাৰ আগতে এখন মই হেৰি লৈছিলোঁ, কি কয় এইটো হুণ্ডাই চিটি, সেইখনৰ এতিয়াও তাৰমানে হেৰি কি কয় EMI দিয়া হ'ল শেষ, তাৰ ইণ্টাৰেষ্টখিনি এতিয়া মই বহন কৰি আছোঁ, এতিয়াও ইণ্টাৰেষ্ট কাটি আছে। এতিয়া তাৰমানে মোৰ হেৰিত তাৰমানে কি কয় দৰমহাৰ পৰা মোৰ গাড়ীৰ EMI আৰু গাড়ীৰ লোনৰ ইণ্টাৰেষ্ট কাটি আছে, এতিয়াও শেষ হোৱা নাই। তাৰমানে আপোনাৰ নিৰ্বাচন খেলিবলৈ সঁচাকৈ একদম পইচা নাই? নাই, এতিয়া বস্তুটো তাৰমানে আচলতে মই কথাটো কৈছোঁ, মোৰ নিৰ্বাচন খেলাৰ কাৰণে মোৰ এটা পইচাও নাই, গতিকে মই কিন্তু নিৰ্বাচন খেলিম। আৰু মই ভাবোঁ ধৰি লওক এতিয়া বস্তুটো ধৰি লওক মই মানুহক পইচা বিলাই থাকোঁ, ধৰি লওক আপোনাৰ কিবা দৰকাৰ হৈছে আপুনি মোৰ তাৰ পৰা পইচা দিয়ক, মই এনেই নৰ্মেল মূল্য ধৰি লওক আপোনাক 500 টকা দিম। যেতিয়া মই ইলেকশ্যন খেলিম, ইলেকশ্যনৰ পিৰিয়ডত আপুনি 500 টকা খুলিলে মই 1000 টকা দিম, কাৰণ মোৰ তাত টকা থাকে, তেতিয়া মই ধনী হৈ যাওঁ। গতিকে এতিয়া মই ধনী হোৱা সময় আহি গৈছে। এতিয়া মানে টকা থাকিব, টকা কিছু হ'ব, মোৰ বস্তু ইলেকশ্যন খেলাৰ কাৰণে টকা থাকিব। আৰু এতিয়া বস্তু কোনোবাই 500 টকা খুজিলে মই 1000 টকা দিম, য'ত 1000 টকা দিব লাগে তাত কি কয় 2000 টকা দিম। মই ধৰি লওক এতিয়া তেওঁলোকে ধৰি লওক মোৰ চিকিউৰিটি আছে, ড্ৰাইভাৰ আছে, তেওঁলোকে যেতিয়া ভাত খাব যাব, মই এতিয়া তেওঁলোকক এজনক 500 টকা ভাত খাওঁতে দিওঁ, তেতিয়া মই তেওঁলোকক 1000 টকা দিম যে ভাত খাই যা। গতিকে এতিয়া বস্তুটো ধনী হৈ যাম নহয় মই। কিন্তু আপুনি ৰাজনীতিত বহুত লাকি বুলি কয়, যে লাকি আৰু দুৰ্নীতি সাধাৰণতে মানুহৰ মুখে মুখে থাকে, যে নেতা হ'লেই দুৰ্নীতি কৰে, সাধাৰণতে বৌথৰ সভাপতি হ'লেও দুৰ্নীতি কৰে, পঞ্চায়তৰ সভাপতি হ'লেও দুৰ্নীতি কৰে, 40 বছৰ বিধায়ক মন্ত্ৰী, তাৰ পাছতো যে কেতিয়াও আপুনি দুৰ্নীতি কৰা নাই, এইটো বুকু ডাটি পেলাই আপুনি আজিও ক'ব পাৰিছে, সেইটোৱে আপোনাৰ সাহস, সেয়াই ফণীভূষণ চৌধুৰী নহয় জানো? হয়, মই সেইটো বস্তুটো আছে। আৰু মই এইটো কথা মই গৌৰৱ অনুভৱ কৰোঁ যে বোলে মই যে এই যে দুৰ্নীতি নকৰোঁ, মই যে পইচা পাতিৰ লগত লেটি-পেটি নকৰোঁ, এই কথাটো মোৰ সমষ্টিৰ ৰাইজে বুজি পায়। আৰু মই আপোনাক এটা কথা আচৰিত কথা কওঁ, এটা বস্তুটো যে এইটো মোক তাৰমানে বঙাইগাঁও সমষ্টিৰ মোৰ যিবিলাক সভাপতি, পঞ্চায়ত প্ৰেচিডেণ্ট, মেম্বাৰ বা এই যে বস্তুবিলাকে, তেওঁলোকে মোক পাৰিজমানে মোক ফ'ল' কৰে, এতিয়া ফ'ল' কৰে। আৰু মই আপোনাৰ কথাটো কৈছোঁ যে মোৰ সমষ্টিত এনেও প্ৰেচিডেণ্ট আছে, যিগৰাকী প্ৰেচিডেণ্ট কণ্টিনিউৱাছলি 4 বছৰ জিকি আছে, কণ্টিনিউৱাছলি 4 বছৰ। তাৰমানে সেই সমষ্টিটো সেই পঞ্চায়তখন মেল হ'লেও সেই মহিলাগৰাকী উঠে, ফিমেল হ'লেও মহিলাগৰাকী উঠে, তাৰমানে কণ্টিনিউৱাছ 4th টাইম তাৰমানে প্ৰেচিডেণ্ট। তেনেকুৱা আপুনি যদি তাৰমানে অসমৰ পঞ্চায়তৰ ইতিহাসত যদি চাই, মই ভাবোঁ 4 বাৰ কণ্টিনিউৱাছ প্ৰেচিডেণ্ট হোৱা, তাৰমানে সভাপতি হোৱা ৰেকৰ্ড বোধহয় অসমত নাই, কিন্তু বঙাইগাঁও সমষ্টিত আছে। তেওঁলোকে তাৰমানে বঙাইগাঁও সমষ্টি এইকাৰণে আছে, তেওঁলোকে মোক জানে, মোক ফ'ল' কৰে, আৰু ফ'ল' কৰাৰ কাৰণে তেওঁলোকে তাৰমানে দুৰ্নীতিত লিপ্ত নহয়। ED CBI যদি আপোনাৰ ঘৰত ৰেড কৰে, কি পাব আজিৰ দিনত? কি পাব আজিৰ দিনত? কি পাব এতিয়া মোৰ তাৰমানে ঘটনালকে আজিৰ দিনটোত বঙাইগাঁৱত যদি যায়, মই ভাবোঁ যে টকাৰ ক্ষেত্ৰত যদি কওঁ, যদি মই যিটো ভাড়া পাওঁ, সেই ভাড়াটো যদি দিছে, ভাড়াটো পাব। আৰু মোৰ যদি গাড়ীখনত চেক কৰে, গাড়ীখন যদি চেক কৰে, গাড়ীখনত মোৰ কিছু পইচা পাব। গাড়ীখনত তাৰমানে মোৰ আচলতে কি কয় হেৰি গডৰেজ মোৰ গাড়ীখনতে পইচা আছে। এতিয়া যদি আপোনাক যদি মই কওঁ যদি ড্ৰাইভাৰটোক সোধে, ড্ৰাইভাৰটোক যদি মোৰ সোধে বা মোৰ PSOটোক যদি সোধে, তেতিয়া তেওঁলোকে ক'ব যে বোলে ছাৰৰ পইচা ইয়াতে আছে, আৰু একো নাপায়, নাপায় কোনো ED আৰু কিবা হওক, মোৰ তাত যদি তাৰমানে মই ভাবোঁ যে 10,000 পইচা পায় নাই, মোৰ সন্দেহ আছে আজিৰ দিনটোত। এই মুহূৰ্তত যদি মোৰ ঘৰ চেক কৰে, গোটেই বস্তু যদি চেক কৰে, 10,000 টকাও নাপাব মোৰ তাত। যিখিনি পইচা আছে মোৰ, এতিয়া মই একদম সঁচা কথা কৈছোঁ, মোৰ তাত এতিয়া আজিৰ দিনটোত নাই বেংকত আছে 63,000, ইয়াতে তাৰমানে হেৰিত মোৰ গাড়ীত আছে 80,000 মান টকা আছে, এইখিনি নাই।